মোৰ ভণ্টি ডাঙৰ ভণ্টি আছে, সৰু ভণ্টি আৰু মোৰ ল'ৰাটো নৱোদয়ত পঢ়ি আছে এতিয়া স্কুলতে আছে আৰু মই সেইদিনাখন কোন কোন আছিলে? মাটো নাছিলে, মা মোৰ ভণ্টি আছে ল'ৰাটো কেনেকৈ হ'লগৈ মানে ঘটনাটো? মানে পানী আগতে হৈছে মানে ইমান পানী নহওঁতে চব পৰা ফোন কৰি দেখুৱাব মানিলে আছে ক'লে আমাৰ ৰাস্তাটো চবমান পানী হয়। ভণ্টি আৰু মায়ে ক'লে বমা যোনটা অকলে গ'লে তই লৈ আগে যা যোনটাও বুজিব নাজানে আকৌ মই আছিলোঁ। মই তেহেঁতক লৈ বমাক লৈ গুচি আমাক লগত যেতিয়া ঘৰ পালোহি তাৰ 5-6 মিনিটৰ ভিতৰতে মানে পানী এআঁঠুৰ ভিতৰত ওলাই গ'ল। ইমানটো কেতিয়াও গৈ নাপায়। ঘৰটো আগে ওলাই যাওঁতে আপোনাৰ এইডোখৰত বমা শ্লিপ কৰি পৰিলে। শ্লিপ কৰি তাই ৰাখিব নোৱাৰিলে বমাক খুলি পেলাই গুচি গ'ল আমাক এৰি থৈ। মাকে মোক এৰি থৈ বমাক খুলি লৈ তাই মানে খুৰাটো গুচিয়ে গ'ল। তাৰপিছত মায়ে মই তাৰপিছত দৰজা মাৰি গৈছোঁ। আমি মোৰ পৰা ডিষ্টেঞ্চ পোৱা নাছিলে। পাইছে মানুহখিনি মানে বমা শ্লিপ কৰিলে প্ৰথম বমা খুলি লওঁতে তাইক গান মাৰি দিলে বমাই পানী খুবটো ইমান স্পীড একেবাৰে মাজৰ লাগি গৈ তাই তাৰপিছত ফুটি টুটি ৰখিছে অলপ তাৰপিছত মই সাঁতুৰিছোঁ তাইক আনি গ'ল। সাঁতোৰাৰ পিছত নেক্সট আকৌ তাৰ ওপৰৰ লেভেলৰ পানীটো গুচি আহিছে। ওপৰৰ লেভেলত তোমাৰ সন্মুখতে মোৰ সন্মুখত মা মই আছোঁ লাষ্ট। তাৰপিছত দাদাক মাতিছোঁ জুন্তি দাই উভতি আহিছে। মই সেইদিনা জুন্তি দাই ডাংগাল দি মোক খুলি আনিছে ধৰিলোঁ মই সাঁতুৰিব নোৱাৰিছোঁ ইমান সৰহ পানী হৈ গৈছে আৰু বহুত খেল পানী সাঁতুৰিবও পৰা নাই তাৰমানে। 5-10 মিনিটৰ ভিতৰৰে কথা সেইটো তাই মোক দেখাই আছে চাওঁ পুবা পানী হৈছে আমাৰ ঘৰটো তাই ভাবিছে বৰষুণৰ পানী খেলি আছে পানী এনেকৈ ভৰিয়ে মই কৈছোঁ নকৰিবলৈ এতিয়াও পানী এইটো কেইটা বজাৰ কথা? 6টা 4:30 তেনেকুৱা তাইৰ বয়স কিমান হৈছিলে? আপোনাৰ এটা বাৰ্থডে কৰিছোঁ বাৰু ইউটিউব দিছোঁ ভালকৈ। আৰু দীঘলা লগ পাওঁ মই দীঘলা গাড়ী চলাইছোঁ দীঘলা লগ পাইছোঁ আপোনাক। তো বাবা